মই হাগ্ৰামা মহিলাক কি কৈছে মই নাজানো, কিন্তু হাগ্ৰামা মহিলাক আমি ক'তো দেখা নাই। দৰং ওদালগুৰিত কোনো ৰাইজে ক'তো দেখা নাই। গতিকে হাগ্ৰামা মহিলাই ডাঙৰীয়াইতো আগতে কৈছিল আমি শাসক দলৰ লগত থকা মানুহ, শাসক দলৰ লগত থকা পাৰ্টি। গতিকে ভিতৰে ভিতৰে তেওঁলোকে কিজানি আমাৰে শাসক দলৰ লগতে আছে, আপোনালোকে কেনেকৈ জানিব। তামোলপুৰ বিধানসভা সমষ্টিত কেইবাটাও স্থানত আমি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছোঁ আৰু ৰাইজৰ যিটো অভূতপূৰ্ব এটা স্বতঃস্ফূৰ্ত সঁহাৰি, হিলদোল ভাঙি ৰাইজ ওলাই আহিছে আৰু সকলোৱে সমস্বৰে কৈছে যে আমাক আকৌ এবাৰ নৰেন্দ্ৰ মোদীদেৱৰ চৰকাৰ লাগে। গতিকে নৰেন্দ্ৰ মোদীদেৱৰ চৰকাৰ বিচৰাৰ অন্তৰালত তেওঁলোকে উন্নয়নৰ সোৱাদ পাইছে, দলং পাইছে, ৰাস্তা পাইছে, হস্পিটাল পাইছে, কলেজ পাইছে, বিভিন্ন দীৰ্ঘদিনীয়া অভাৱবিলাক তেওঁলোকৰ চকুৰ সন্মুখত সমাধান হোৱাৰ পথত তেওঁলোকে দেখিবলৈ পাইছে। গতিকে উন্নয়নৰ সোৱাদ পোৱাসকলে নৰেন্দ্ৰ মোদীজীক কোনো কালে বাদ দিব নোৱাৰে। উন্নয়নৰ বিপৰীতে যোৱাসকলে নৰেন্দ্ৰ মোদীজীক বিৰোধ কৰিব বিচৰাসকলৰ ৰাস্তাবিলাক ৰাইজে লাহে লাহে বন্ধ কৰি দিছে, ৰাইজে সোমাব নোৱাৰা কৰি দিছে। গতিকে সেইকাৰণে মই তামোলপুৰবাসী ৰাইজক এতিয়া আহ্বান জনাইছোঁ, তামোলপুৰত 1600 কোটি টকাৰ যোৱা 3টা বছৰত উন্নয়নৰ কাম কাজ আৰম্ভ হৈছে। অসমৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত তামোলপুৰ সমষ্টিয়ে সৰ্বাধিক উন্নয়নৰ সুযোগ লাভ কৰিছে। গতিকে তামোলপুৰবাসীয়ে পৰিপক্কতাৰে নিজৰ বিবেকেৰে নিশ্চিতভাৱে 26 তাৰিখে উচিত সিদ্ধান্ত ল'ব, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰাব।